বন্তিয়ে আজি মিনতিক মৃত্যুৰ পৰা ৰক্ষা কৰিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত দেখিবলৈ পাব ৰঞ্জুৱে আজি মিনতিৰ চাহত বিষ মিলাই লৈ আহোঁতে বন্তিয়ে দেখা পাব আৰু বন্তিয়ে মিনতিৰ ওচৰলৈ আহি মিনতিৰ হাতৰ পৰা চাহৰ কাপটো পেলাই দি আপুনি এইখিনি চাহ খাব নালাগে বুলি দলি মাৰি দিব। আৰু বন্তিয়ে ৰঞ্জুক মই বহুত পাপ কৰিলোঁ আৰু পাপ কৰিবলৈ নিদিওঁ বুলি বন্তিয়ে ৰঞ্জুৰ আগত কোৱাত ৰঞ্জু আচৰিত হৈ পৰিব আৰু মিনতিও আচৰিত হৈ পৰিব। আৰু মিনতিয়ে বন্তি তুমি মোৰ হাতৰ পৰা চাহখিনি কিয় পেলাই দিলা বুলি বন্তিক সুধিব। এতিয়া বাৰু বন্তিয়ে ৰঞ্জুৱে যে মিনতিক শেষ কৰি পেলাবলৈ ঔষধ মিহলাই দিছে, এইবোৰ কথা মিনতিৰ আগত ক'বনে দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত ৰাহুলৰ মাকে ৰাহুলৰ ওচৰলৈ আহি দুবৰীয়ে কিয় মন মাৰি আছিলে মই সেই কথাটো বুজি পাইছোঁ। সেইদিনাখন তই লিজাৰ লগত ফুৰিবলৈ যোৱা কথাটো গম পোৱাৰে পৰা দুবৰীয়ে মনটো মাৰি আছে। দুবৰীয়ে যে তোক ভাল পায় মই সেই কথাটো বুজি পালোঁ। এতিয়া তই দুবৰীলৈ ফোন কৰি দুবৰীক যে তই ভাল পোৱা সঁচা কথাবোৰ তাইক কৈ দে বুলি ৰাহুলৰ আগত ক'ব। আৰু ৰাহুলে দুবৰীলৈ ফোন কৰা দুবৰীৰ মনটো বহুত ভাল লাগিব। এতিয়া বাৰু ৰাহুলে দুবৰীক যে ভাল পায় এই কথাবোৰ ৰাহুলে ক'বনে দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন যে ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।